মেডিকেল হল 24x7 গতিকে 24x7 থকা সময়তো আজি দিনৰ দুপৰীয়া বেলা 2টা বা 3টা বজাত কেনেকৈ আজি আমাৰ নিষ্কাউৰ বাহাদ নুৰুল হক নামৰ ল'ৰা এজনৰ হঠাৎ কাৰেণ্টটো শ্বৰ্ট হোৱাৰ পিছত তাৎক্ষণিকভাৱে আমাৰ বৰগলি ব্লক PHCত 1মান বজাত লৈ আহি চাই যে এই ব্লক PHCত সম্পূৰ্ণ গেট বন্ধ, কোনো ডক্টৰ নাই, কোনো চিষ্টাৰ নাই। তাৰপিছত লগে লগে পৰিয়ালৰ লোকে ইয়াত যিহেতু কোনো ডক্টৰ নাই, ডক্টৰ নথকাত লগে লগে ৰঙিয়ালৈ লৈ যায় 1 কিলোমিটাৰমান যোৱাত এই নুৰুল হক নামৰ প্ৰায় 30 বছৰমান বয়সৰ ল'ৰাজন মৃত্যুক আঁকোৱালি লয়। আমি এই বৰগুনি কাউৰবাহা মাদেগাটা এই অঞ্চলৰ ৰাইজে আমি ইয়াৰ আগতেও কেইবাবাৰো এনেকুৱা ঘটনা ঘটিছে। এই মেডিকেলখনত এইটো ব্লক PHC, ইয়াত SDM বাইদেউ নাথাকে, কোনো ডক্টৰ নাথাকে, ইয়াত কেৱল মদৰ আড্ডা হয়, নিশা হলে মদৰ আড্ডা হয় ইয়াত। গতিকে আমি দাবী উত্থাপন কৰিছো, ইয়াত আজি যেতিয়ালৈকে DC ছাৰ ইয়াত উপস্থিত নহয়, ইয়াত যেতিয়ালৈকে SDM মেডাম উপস্থিত নহয়, ইয়াত যিজন বৰ্তমান ডক্টৰৰ ডিউটি আছিল, সেই ডক্টৰৰ ডিউটিজন ডক্টৰ নথকাৰ কাৰণে যিজন ব্যক্তি নুৰুল হকৰ মৃত্যুবৰণ কৰিলে সেই ডক্টৰজনক সাসপেন্ড কৰিব লাগিব আৰু যিজন নুৰুল হক এই নুৰুল হকক ক্ষতিপূৰণ দিব লাগিব। যেতিয়ালৈকে এইখিনি আমাৰ দাবী মানি নলয় তেতিয়ালৈকে ইয়াৰ পৰা আমি ডেড বডি ঘৰলৈ লৈ যোৱা নহ'ব। আৰু আমি আপোনালোকৰ জ্ঞাতাৰ্থে আমি আৰু দুটামান কথা জনাব বিচাৰিছো যে আপোনালোকে চাওক, আজিৰ পৰা প্ৰায় এমাহ ধৰি এই ব্লক PHCখনত বিজুলীৰ অভাৱ, মোমবাতিলৈকে চিকিৎসা কৰিব লগা হয়। লজ্জাজনক কথা যে এখন ব্লক PHCত এনেকুৱা ধৰণৰ ঘটনা ঘটে যে ইয়াত লাইনৰ বিলৰ অভাৱত ইয়াত তাৰমানে মোমবাতি দি ট্ৰিটমেণ্ট কৰিব লগা হয়। গতিকে আমি দাবী উত্থাপন কৰিছো যে ইয়াত যিজন BTR ইএম অৰূপ কুমাৰ দে, তেখেতে আচলতে এই চিকিৎসা বিভাগটো চলাত ব্যৰ্থ হৈছে, তেখেতৰ আমি পদত্যাগৰ দাবী উত্থাপন কৰিছো। লগতে BTR চৰকাৰৰ প্ৰমোদ বড়ো, BTRৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়াক আমি তেখেতৰ গৃহ সমষ্টি বুলি ক'ব লাগিব যে আচলতে তামোলপুৰ আমাৰ সমষ্টি, যিহেতু আমাৰ জিলা তামোলপুৰ, গতিকে তেখেতৰ সমষ্টিৰ
আমি মানুহ বুলি ক'ব লাগিব তেখেতক আমি এই বিষয়ত হস্তক্ষেপ আমি দাবী কৰিছোঁ তেখেতে এই যিটো আজি মৃত্যু ঘটিল এই মাত্ৰ আপোনালোকে দেখা পাইছে যে আৰু এজন বিষয়া ল'ৰা আহিল যদি ইয়াত এই ডক্টৰৰ আশাত যদি আহিলে সেইজন ল'ৰাৰো হয়তো ইয়াতে মৃত্যুবৰণ কৰিলে হয় গতিকে আপোনালোকে চাওক দুটা ঘটনা আপোনালোকৰ চকুৰ সন্মুখত ঘটি আছে গতিকে আমি দাবী উত্থাপন কৰিছোঁ যে যেতিয়ালৈকে ডিচি ছাৰ নাহিব তেতিয়ালৈকে আমি ডেড বডি নিনিম আৰু আমি কিছু সময় অপেক্ষা কৰিম এই কিছু সময় আমি আধা ঘণ্টা বা 1 ঘণ্টা সময় অপেক্ষা কৰিম যদি ডিচি ছাৰ আহি নাপায় তেতিয়াহ'লে আমি এই আন্দোলন আমি ৰাজপথলৈ লৈ যাম ইয়াৰ কাৰণে যি ক্ষতি হ'ব তাৰ কাৰণে কিন্তু তামোলপুৰ জিলা প্ৰশাসন চৰকাৰ হ'ব হয় স্যার ঘটনা ইতিমধ্যে আপনাদের গমে পাইছে যে কিছু সময় পিছত 1 ঘন্টা আগত আনুমানিক তো এজন মানুহ আপনার কারেন্টত শর্ট হয়েছিল কারেন্টত শর্ট হওয়ার পিছত মানুহজন অলপ বেয়াকে ইনজুর হল অসুস্থ হয়ে পড়িল অসুস্থ হয়ে পড়ার পিছত সেই মানুহজনক ততাতৈয়াকে মানুহজনে কোনো ধরনের মেডিকেলৰ সার্ভিস নোয়াকে ব্যক্তিগত বাহনত তেওঁলোকে এই মেডিকেলত উপস্থিত কৰাইছে আনি ফেলে আনার পিছত কিন্তু তেওঁলোকে আজি ওপিডি চলি আছে দিনৰ 3 বজাত সেকেন্ড ওপিডি চলি আছে এই ওপিডি চলা সময়ত তেওঁলোকে আহি ফেলে ডাক্তৰ তাতে ৰখিব লগা হৈছে ডাক্তৰ নাই বহু সময় ৰখাৰ পিছত এজন নাৰ্ছ আহিছে নাৰ্ছ আহি পেলাই তেখেতসকলে বোলে চাই ফেলে বোলে কৈছে বোলে এইজন মানুহক ইয়াতে ট্ৰিটমেণ্ট কৰিব নোৱাৰিম ওপিডি চলা সময়ত নাৰ্ছ নাই ডাক্তৰ নাই কিন্তু নাৰ্ছে আহি ফেলে কৈছে আমাৰ কথা স্পষ্ট যে নাৰ্ছ এজনে কেতিয়াও এজন মানুহক ট্ৰেন্সফাৰৰ সিদ্ধান্ত ল'ব নোৱাৰে ডাক্তৰজনে নিজে চাব লাগিব আৰু আমি যিখিনিলৈকে গম পাইছো এইখন মেডিকেল চৰকাৰে যিমান ধৰণে হয়তো ধৰি লওক কৈ আছে মানে কথাবিলাক অলপ মানে তালফাল লগাই আছে বোলে 24/7 এটা 24/7 নহয় 24/7 তেওঁলোকৰ বন্ধ ওপেন নহয় বন্ধ উল্টা হৈছে ইয়াতে ৰাতিত গেটটো লগাই থোৱা থাকে আমি শুনিবলৈ পাইছো বোলে ৰাতিত কোনো ধৰণৰ মেডিকেলত ইয়াতে পেচেণ্ট আহিলে তেওঁলোকে গেটৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে আৰু ইমানলৈকে শুনিব পাইছো বোলে ৰাতিত বোলে তাতে বোলে মদৰ আড্ডাও চলে গতিকে এখন মেডিকেল নহয় ইয়াতে ভূত বাংলা হৈ আছে মেডিকেল ভূত বাংলা হৈ আছে গতিকে আপোনালোকৰ জৰিয়তে আমি তামোলপুৰ জিলা প্ৰশাসনক আমি দাবী জনাইছো আৰু আমি অসম চৰকাৰৰ মাননীয় স্বাস্থ্য বিভাগৰ মন্ত্ৰী মাননীয় আমি মুখ্যমন্ত্ৰী মহোদয়ক দাবী জনাইছো যে আপোনালোকে যিখিনি কথা কৈ আছে এইখিনি কথাৰ যদি আপোনালোকৰ সত্যতা আছে যে 24/7 তেনেহলে আপোনালোকে এইখন মেডিকেলত কিয় আজি ডাক্তৰৰ গাফিলতিৰ কাৰণে আজি মানে পেচেণ্ট মৰিব লগা হ'ল তাৰ উপযুক্ত